তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল HD ব্লগ। তো আজি এটা ধুনীয়া জেগাত যাই আছোঁ, চাই থাকক ভিডিঅ'টো আগলৈকে। আৰু কি ক'ম, আজিৰ দিনত এটা ধুনীয়া ৰাতিপুৱা হিচাপে ওলাইছোঁ ঘৰৰ পৰা। বলা 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 বলা, আজি নীতিকেশ নাই, আজি আছে চম্পক। বলা বলা বলা, আজি এটা ধুনীয়া জেগাত যাই আছোঁ, হয় না? মজা জেগা। মই একদম সৰু থাকোঁতে গৈছিলোঁ, তাৰপিছত আজি কমেও 7-8 বছৰমানৰ পিছত। তো বলক আজি নাভাবিব, অকল আমি দুটাই যে আহি আছোঁ, পিছফালে আৰু আহি আছে দুটা মানে এটা ল'ৰা এটা ছোৱালী, বন্ধুৱে হয় একেলগে, হয় না? আমি চাৰিটা এতিয়া যাই আছোঁ এটা ধুনীয়া ঠাইত। তো বলক বলা বলা চম্পক না কি? বলা 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 বলা। ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 4 দিন হ'ল no reply তোমাৰে পদুম চকুটি জুই মই নামাৰা তুমি বিজুলি মোৰ হুৱে বাৱে লৰা পৰিছে উজুটি খাই মা কসম তোমাৰ তুলনা নাই কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে তোমাৰে পদুম চকুটি মই না কোন বিধাতাই হাজিলে। আৰু আমাৰ সন্মুখত আছে এতিয়া চৰাবৰীৰ দলংখন, য'ত এক্সিডেণ্ট হৈছিল বহুদিন আগতে। এইখনে হ'ল সেইখন দলং। হেৰাল আমি পামে আৰু বেছি বেছি দূৰ নাই, হয় না? আৰু কিমান মান? আৰু মোটামুটি 5 কিলোমিটাৰ আৰু মোটামুটি 5 কিলোমিটাৰ। তো ইহঁতক ৰখি আছোঁ, ইয়াতে আহি পোৱা নাই তাকলৈকে। আমি ক'ত ৰখি আছোঁ, ফোন কৰি আছে চম্পকে। আহিছে আধা ঘণ্টামান। বলা 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 বলা। ভৰিছে না ভৰা নাই? ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 4 দিন হ'ল no reply তোমাৰে পদুম চকুটি। তো হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে, আমি বৰ্তমান আহি আছোঁ এতিয়া হাজো। তো এইখন হ'ল গেট, এতিয়া হাজো হয়গ্ৰীৱ মন্দিৰত যাম আমি। তো বলক আমাৰ লগত একেলগে। আৰু মাম্বা পাৰ্ক কৰি আছে চম্পকে, এয়া হৈ গ'ল মাম্বা পাৰ্ক। ঠিক আছে, তো এতিয়া মন্দিৰৰ ভিতৰৰ ফালে বলক। বহুত আছিল আৰু ক'ত মাছ কাছ ক'ত এইটো আনে মাছ এটা আছে এইটো কাছ এইটো। তো শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ, হাজো, কামৰূপ, আৰ আছাম, পিন নম্বৰ 781102। তো বলক বলক বলক।
बोला 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 हाइटा हाइटा इफले हेलो हेलो जय श्री राम তো আমি বৰ্তমান আছোঁ এতিয়া পঞ্চতীৰ্থত য'ত ইয়াত 5টা ভগৱান একেলগে আছে বুলি শুনিছিলোঁ সৰুতে শুনিছিলোঁ এতিয়া অলপ অলপ মনত আছে চ' আৰু এই চিৰিবোৰ 600 বছৰ আগতে বনোৱা এইবোৰ যে চিৰি যে দেখিছে আপোনালোকে খটখটি আৰু ভাল বজাইছে মানুহজনে তো বলক ওপৰলৈ যাব ট্ৰাই কৰোঁ কিন্তু ইয়াতে যাব দিয়া নাই ইমান লাহে লাহে যাই আছে তো বৰ্তমান আমি এতিয়া সোমাই আহিলোঁ মন্দিৰত তো ইয়াতে আছে কেদাৰ মন্দিৰ গণেশ মন্দিৰ কামেশ্বৰ কমলেশ্বৰ আৰু এটা কি মন্দিৰ আছিল পাহৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন সেই লাষ্ট মন্দিৰটো কি আছিল তো এইটোৱে হ'ল মন্দিৰটো আজি বাপৰে বাপ বহুত মানুহ আৰু ইয়াতে যে তুলসী মালা যে দিয়া হয় এই কাৰণটো মই কৈ দিছোঁ 7ম 8ম শতিকাত মানে বিষ্ণু আবিৰ্ভাৱ হৈছিল ইয়াত ঠিক আছে তো তুলসী নামে এজনী ছোৱালী আছিল সেই ছোৱালীজনীৰ প্ৰেমত পৰিছিল আমাৰ বিষ্ণু তো যেতিয়া তুলসী এই কথাটো গম পায় তেতিয়া তেওঁক অভিশাপ দিছিল যে তুমি তুলসীৰ পাতেৰে যেতিয়ালৈ পূজা নকৰা তেতিয়ালৈ তুমি মুক্তি নোপোৱা তো সেইকাৰণে ইয়াত তুলসী মালাৰে পূজা কৰা হয় আৰু আমাৰ চম্পক আৰু হিমাশ্ৰীয়ে চাকি জ্বলাই আছে হেল্ল' 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 জ্বলোৱা জ্বলোৱা চাকি জ্বলোৱা আৰু মই ভিডিঅ' বনাই আছোঁ তুমিও কিবা কবা নকওঁ নেকি তো হাজো নামটো কিয় হ'ল মই এতিয়া কৈ দিওঁ যে বুদ্ধদেৱ মহামুনি আগতে সকলোতে জ্ঞান বিতৰণ কৰি ফুৰিছিল তো ইয়াতে কেদাৰ মন্দিৰত এডাল শালগছ আছিল শালগছডালৰ তলত তেওঁ ধ্যান কৰিছিল ধ্যান কৰোঁতে হঠাতে মৃত্যু হৈছিল মৃত্যু হওঁতে তেওঁৰ শিষ্যই হাজো বুলি কান্দিবলৈ ধৰিছিল তাৰপিছত তাৰমানে হাজো মানে কি হাজো মানে হ'ল আজিৰ পৰা সূৰ্য অস্ত হ'ল তাৰপিছত তেওঁৰ শৰীৰটো আনি কিনে ইয়াত সমাধিস্থ কৰিছিল বাবে আজি এইখিনি ঠাইৰ নাম হ'ল হাজো ঠিক আছে তো জোকাই আছে বান্দৰক জোকাই আছে ধুনীয়াকৈ বহি আছিল বান্দৰে এয়া চাওক খং উঠি গ'ল বান্দৰৰ কি যে হ'ব জোকাই থাকে আৰু বান্দৰকো কি ধুনীয়াকৈ বহি আছে আৰু ইয়াত ছোৱালীবোৰে দুবৰি বন যি কি বন নহওক কিয় আনি কিনে ইয়াত দিয়ে কাৰণ সিহঁতৰ চুলি বোলে দীঘল হয় ইয়াত যদি বন দিয়ে তো চম্পক কেনে লাগিল এইখিনি ৰবা ৰ'দ দিছে এফলে কেনে লাগিল ভাল লাগিল না এতিয়া আৰু যাই আছো চাই থাকক আপোনালোকে वाव 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 আমি আছো বৰ্তমান ক'ত আছো চম্পক ক'ত আছো পুৱা মক্কাৰ পৰা ৰব বেক কেমেৰা দি দেখাই দিওঁ 3.5 হল নো রিপ্লাই তোমারে পদুম চকুটি জুই মই নামারা তুমি বিজুলি মোর হুয়া বাওয়া লড়া পরিছে কুজুটি খাই মা কসম তোমার তুলনা নাই কোন বিধাতাই হাজিলে কোন শাহরুখ খান বস হ্যালো এই আপনি কি করতে পারে সব পাগলা ধরে
আৰু এইখিনিকেই কোৱা হয় পোৱামক্কা। ভিতৰত সোমোৱা নাই, বাহিৰৰ পৰাই দেখাই দিছোঁ এনে আৰু। তো এইখিনিয়ে হ'ল পোৱামক্কা। ব'লা এতিয়া ইয়াৰে পৰা গাড়ী ষ্টাৰ্ট অফ। তো বাপৰে বাপ, ষ্টাৰ্ট অফ কৰি আহি আছো হয় না চম্পক? মজা। কিমানত যাই আছো? 36ত 36 নামি আহি। তো আহি আমি কিবা এটা খাব লাগিল। তো আহিছোঁ আমি গুৱাহাটীৰ ফেমাছ চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ইয়াৰ এটা বৈশিষ্ট্য মই কৈ আছোঁ, শুনক আপোনালোকে। এয়া চাওক, কাঁহৰ কাঁহীত পৰঠা আৰু চাহ। আৰু খাই লৈ আহি বৰ্তমান আমি আছোঁ এতিয়া কামেশ্বৰ মন্দিৰ, আৰু এইটোৱে লাষ্ট মন্দিৰ দৰ্শন কৰা হ'ব আৰু। তো ইয়াৰে পিছফালে যাই ভিউটো দেখাই আছোঁ আপোনালোকক। কি বুলি কয়? কামেশ্বৰ মন্দিৰত আছোঁ বৰ্তমান, আৰু ইয়াৰে পৰা এতিয়া ভিউটো পুৰা একদম দেখাই আছোঁ, চাই থাকক। ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 3.5 হ'ল no reply তোমাৰে পদুম চকুটি জুই মই নামাৰা তুমি বিজুলি মোৰ হুৱে বাৱে লৰা পৰিছে কুজুটি খাই মা কসম তোমাৰ তুলনা নাই কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে তোমাৰে পদুম। বাপৰে বাপ, কি মজা ধুনীয়া দৃশ্য। এতিয়া আৰু 1 মিনিট এইফালে যাই আছো, এইফালে চব পাহাৰে পাহাৰ। তো যাই থাকো আগৰ ফালে আহি বৰ্তমান আছো কি ৰ'দ, এই পিছফালে চাওক কি ডাঙৰ ডাঙৰ পাহাৰ। জীৱনত প্ৰথমবাৰ এনেকে অকলে আহিছোঁ, লাইফত প্ৰথমবাৰ দেখিছোঁ। মিছা কৈ লাভ নাই, কাৰণ নলবাৰীৰ কিছুমান ৰাস্তা এই মোৰ লগৰবোৰে নাম কয় তুমি ইয়ালৈকে আহিবা, কিন্তু কি কৰোঁ মই ফোন কৰি যাই কিনে সুধোঁ যে কোনফালেৰে যাব লাগে। তো লাইফত আজি প্ৰথম এনেকৈ আহিছোঁ, আৰু এয়া আৰম্ভণিহে, আৰু আছে 2021ত আৰু ব্লগ বনাব বহুত ঠাই ঘূৰিম। তো এতিয়া আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰতে যাওঁ, ঘৰত যাই আপলোড কৰি দিম এইখিনি। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনবোৰ নতুন তেওঁলোক ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? তো বাই বাই আজিলৈ।